নমস্কাৰ ছাৰবিদসকল 683 গৰাকী কৰ্মচাৰীলৈ চকচ কাৰণ দৰখাস্তৰ জাননী প্ৰেৰণ আৰু ইয়াৰে 179 জন কৰ্মচাৰীৰ লিষ্ট নাম আমাৰ মাজত আহি পাইছে সেয়া আমি ভিডিঅ'ৰ আপোনালোকক দেখুৱাম হয় ছাৰবিদসকল যোৱাকালি অসম চৰকাৰৰ কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী বিশেষকৈ 683 গৰাকী কৰ্মচাৰীয়ে তেখেতসকলে অৰুণোদয় গ্ৰহণ কৰি আছে আৰু তেখেতসকলে নিজৰ একাউণ্টৰ পৰা সেই অৰুণোদয়ৰ টকাসমূহ ঘূৰাই দিব লাগিব আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সেই 683 গৰাকী কৰ্মচাৰীলৈ আপোনাৰ কাৰণ দৰখাস্তৰ জাননী প্ৰেৰণ কৰা হৈছে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আৰু ইতিমধ্যে 683 গৰাকীৰ ফালৰ পৰা আমাৰ হাতত 179 জনৰ নাম আহি পৰিছে আৰু সেই লিষ্টৰ ভিতৰত যদিহে আপোনালোকৰ কাৰোবাৰ নাম আছে তেনেহ'লে আপোনালোকে তাত নিজৰ নামটো চেক কৰিব পাৰিব নাইবা আপোনালোকে হোৱাটছআপ যোগে সেই PDF-টো ল'ব পাৰিব আৰু হোৱাটছআপ নম্বৰটো আপোনালোকে নোট কৰিব সেয়া 9706945283 আকৌ এবাৰ কৈছোঁ হোৱাটছআপ যোগে সেই লিষ্টটো ল'ব পাৰিব 9706945283 লগতে ৰাজ্য চৰকাৰৰ অধীনৰ মণ্ডল কানংগ কৰ্মচাৰীসকলৰ ওপৰতো চৰকাৰে হেন দৃষ্টি ৰাখিছে আৰু এতিয়াৰ পৰা আপোনাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভিতৰতে সকলো কাৰ্য সম্পাদন হ'ব লাগিব আৰু সেয়েহে আপোনাৰ এই 683 জন কৰ্মচাৰীৰ লগতে মণ্ডল কাননসকলক যিকোনো মুহূৰ্ততে তেখেতসকলে যদিহে দোষী সাব্যস্ত হ'লে তেখেতসকলক চকচ নাইবা নিলম্বন কৰিব পাৰে বুলি বিশেষ শেহতীয়া খবৰ ভিত্তিত জনা গৈছে সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।